পুনৰ আন এক ইতিহাস ৰচাৰ দিশে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতীয় ৰাজনৈতিক ইতিহাসত বুধবাৰে মোদীয়ে ৰচিলে বিশেষ অভিলেখ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত সৰ্বাধিক সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পণ্ডিত জৱাহৰলাল নেহৰুৰ ৰেকৰ্ড ভংগ কৰিলে মোদীয়ে একেৰাহে দেশৰ প্ৰধানমন্ত্ৰী পদত ৪৩৯৯ দিন সম্পূৰ্ণ মোদীৰ আমি এই সন্দৰ্ভত অধিক তথ্য জনাবলৈ ফোনযোগে সংযুক্ত হৈ থকা প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে কথা পাতিব বিচাৰিছো প্ৰাঞ্জল একেৰাহে সৰ্বাধিক ৪৩৯৮টা দিন প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হৈ প্ৰথম স্থানত আছিল জৱাহৰলাল নেহৰু আৰু তাৰ পাছতে ক্ৰমে ৩৬৫৬টা দিন একেলেথাৰে প্ৰধানমন্ত্ৰী হিচাপে আছিল ডক্টৰ মনমোহন সিং মোদীয়ে কিন্তু এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে মোদীৰ ১২ বছৰীয়া যি বিজয় যাত্ৰা সেই বিজয় যাত্ৰা দেশজুৰি এতিয়া উদযাপন কৰিবলৈ সাজু হৈ দিছে বিজেপিৰ কাৰ্যকৰ্তাসকল আমি সবিশেষ জানি ল'ম নিশ্চয়কৈ আজিৰ দিনটো খুবেই গুৰুত্বপূৰ্ণ আৰু প্ৰধানমন্ত্ৰী হিচাপে ৪৩৯৯টা দিন প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁ দায়িত্ব গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী হিচাপে আৰু যিটো গণতান্ত্ৰিকভাৱে নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল সময় বহুত দীঘলীয়া এক সময় প্ৰধানমন্ত্ৰী হিচাপে থকাৰ যিটো ৰেকৰ্ড সেই ৰেকৰ্ড ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ নামত লিখিছে আৰু সেই গোটেই বিষয়খিনিৰ উপৰিও আজি এনডিএৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আছে আৰু ১২টা বছৰ প্ৰধানমন্ত্ৰী হিচাপে দেশক নেতৃত্ব দিয়াৰ উপলক্ষত এই বিশেষ বৈঠকখনৰ আহ্বান কৰা হৈছে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত এনডিএ মিত্ৰজোঁটৰ আটাইখিনি দল আৰু তেওঁলোকৰ যিবোৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ আছে তাৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী সকলোৱে একেলগে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেওঁলোকে ভাৰত মণ্ডপমত তেওঁলোক একগোট হ'ব আৰু সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা দিব আৰু লগতে যিটো এই মুহূৰ্তত খবৰ আহিছে যে কেনেদৰে আগন্তুক দিনত ২০৪৭ চনৰ বিকশিত ভাৰতৰ যি লক্ষ্য সেই লক্ষ্যক আগুৱাই লৈ যোৱা হ'ব সেই বিষয়ে আটাইখিনি নেতৃত্বই এনডিএৰ নেতৃত্বই তেওঁলোকে আলোচনা কৰিব আৰু এই বৈঠকত ইতিমধ্যেই যিটো খবৰ পোৱা গৈছে ২২খন যি এনডিএ শাসিত ৰাজ্য তাৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰী উপস্থিত থাকিব আৰু এই বৈঠকতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ অসমৰ যিকেইজন এনডিএৰ সহযোগী দলৰ নেতৃত্ব আছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাকে ধৰি তেওঁলোকো ইয়াত উপস্থিত থাকিব আৰু এই বিষয়খিনি আলোচনা কৰিব যে কেনেদৰে ২০৪৭ চনৰ বিকশিত ভাৰতৰ যি লক্ষ্য লোৱা হৈছে সেই লক্ষ্যত উপনীত হ'ব পাৰি হয় নিশ্চয়কৈ এই অভিলেখ ভংগ কৰাৰ পাছতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বৈঠকৰ আহ্বান কৰিছে এক বৈঠক আয়োজন কৰিছে নতুন দিল্লীৰ ভাৰত মণ্ডপমত এনডিএৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব য'ত এনডিএ শাসিত ৰাজ্যৰ কেইবাগৰাকীও মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে প্ৰধানমন্ত্ৰীৰ অভিলেখ এনডিএৰ ১২ বছৰ শাসনৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰীগৰাকীক প্ৰতিগৰাকী মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰিছে আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব বুলি জানিব পৰা গৈছে বৈঠকত কেনেকুৱা ধৰণৰ আলোচনা হয় বা কি সিদ্ধান্ত গ্ৰহণ কৰা হয় কি বিষয়ত আলোচনা হয় সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব